জুবিন গাৰ্গৰ প্ৰাণ লোৱা হ'ল আৰু সেই প্ৰাণ লোৱা গোচৰৰ যি চাৰ্জশ্বিট প্ৰস্তুত কৰিছে SITৰ দলে সেই চাৰ্জশ্বিটত কি আছে বিৰোধীয়ে কেনেকৈ গম পালে আৰু বিৰোধীয়ে যদি সেই কথা গম পাইছে তেনেহ'লে ন্যায়াধীশে ক'ব লাগিব আৰু বিৰোধীয়ে একো নজনাকৈ জ্ঞানৰ গভীৰতা নথকাকৈ যি টি কথা কৈ থকাটোৱেই এতিয়া তেওঁলোকৰ বাবে বিপদ আনিব বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে। নমস্কাৰ, স্বাগতম। এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যেহেতু এই অভিযোগনামা সন্দৰ্ভত বহু কথা ওলাই আছে, অখিল গগৈয়ে কৈছে যে এইখন অতি দুৰ্বল চাৰ্জশ্বিট হয়, সেয়েহে এই চাৰ্জশ্বিটৰ পৰা প্ৰকৃততে দোষীয়ে শাস্তি নাপাব বা অভিযুক্তই শাস্তি নাপাব। অখিল গগৈৰ সেই মত, আন একাংশইও কিছু মত আগবঢ়াইছে, সামাজিক মাধ্যমতো বিভিন্নজনে বিভিন্ন কথা কৈ আছে। তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰীয়ে উভতি ধৰিছে এই বিৰোধীক। মুখ্যমন্ত্ৰীয়ে উভতি ধৰি কৰিছে যে জুবিন হত্যাৰ অভিযোগনামাত কি আছে কেনেকৈ জানিলে বিৰোধী নেতাই। অভিযোগনামাত ক লিখা আছে নে খ লিখা আছে সেয়া কেৱল ন্যায়াধীশে জানে, কিন্তু জ্ঞানৰ গভীৰতা নথকা বাবে একাংশ নেতাই আবুল তাবুল কথা কৈ আছে বুলি মুখ্যমন্ত্ৰীয়ে সতৰি কৰিছে। ইতিমধ্যে আমি জনাইছোঁ যে হোজাইত মুখ্যমন্ত্ৰীয়ে এইখিনি কথা আজি ক'লে আৰু সেই সময়ছোৱাতে আজি প্ৰথমটো শুনানি সম্পন্ন হৈ যায় আৰু সেই প্ৰথম শুনানিত জুবিন গাৰ্গৰ এই প্ৰাণ লোৱাৰ ঘটনাৰ বিশদভাৱে অৱশ্যে কোনো ধৰণৰ আলোচনা কৰা নহ'ল। কেৱল মাত্ৰ এই অভিযুক্ত কেইজনৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আৰু তাৰ পাছত তেওঁলোকৰ বাবে আদালতে এজন অধিবক্তা নিয়োগ কৰিলে আৰু পৰৱৰ্তী 22 ডিচেম্বৰত শুনানি হ'ব বুলি সতৰি কৰা হৈছে। মানে যদি আমি চাওঁ তেনেহ'লে প্ৰথমটো শুনানি ভাৰ্চুৱেলি অনুষ্ঠিত হৈ যায় আজি আৰু ভাৰ্চুৱেলি অনুষ্ঠিত হৈ গ'ল এই শুনানি। তাৰ পাছতেই তেওঁলোকে অৰ্থাৎ আদালতে তেওঁলোকৰ বাবে এজন অধিবক্তা নিয়োগ কৰি দিছে। সেইটো নিয়ম অনুসৰি তেওঁলোকে অধিবক্তা পাব লাগে আৰু সমান্তৰালভাৱে সেই অধিবক্তাই এতিয়া আগন্তুক দিনত এই 7জন অভিযুক্তৰ হৈ ওকালতি কৰিব। অৱশ্যে এতিয়াও নিজৰ সিদ্ধান্তত অটল হৈ আছে সদৌ অসম উকিল সন্থা। তেওঁলোকে কৈছে যে আমি আমাৰ তৰফৰ পৰা এই 7জন অভিযুক্তৰ বাবে কোনো অধিবক্তা নিদিওঁ। এয়া মাত্ৰ আদালতে দিয়া অধিবক্তা আৰু স্বাভাৱিকতে আদালতে দিয়া অধিবক্তাজনে নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য আৰু প্ৰতিগৰাকী অভিযুক্তৰ যিহেতু ই এটা অধিকাৰৰ ভিতৰত পৰে। সমান্তৰালভাৱে আমি কৈ থওঁ যে চাৰ্জশ্বিটত হত্যাৰ যিহেতু বা প্ৰাণ লোৱাৰ অভিযোগ আছে, সেয়েহে ভাৰতীয় ন্যায় সংহিতাৰ 103 ধাৰা সন্নিৱিষ্ট হৈছে আৰু যাৰ ফলত পৰৱৰ্তী গোচৰৰ যিবোৰ শুনানি হ'ব সেই শুনানিবোৰ হ'ব ছেছন আদালতত। ছেছন আদালতত CJMৰ পৰা এতিয়া ছেছন আদালতলৈ পৰৱৰ্তী শুনানিবোৰ হস্তান্তৰ হ'ব আৰু তাৰ পাছত ছেছন আদালতত সেইখিনি গোচৰৰ শুনানি হ'ব বুলি কোৱা হৈছে আৰু তাৰ পাছত ছেছন আদালতৰ শুনানি কালতেই 7 অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিব ন্যায়াধীশে। আন শুনানিত উপস্থিত নাথাকিলেও চাৰ্জ ফ্ৰেম হোৱাৰ পাছত এইসকল অভিযুক্ত সুশৰীৰে আদালতত হাজিৰ থাকিব লাগিব। মানে ভাৰ্চুৱেলি তেওঁলোকৰ কামবোৰ আৰু নহ'বগৈ, আদালতত তেওঁলোক তেতিয়া হাজিৰ হ'ব লাগিব। সেই কথাও এক প্ৰকাৰ ইংগিত হিচাপে প্ৰদান কৰা হৈছে আৰু চাৰ্জ যিবোৰ ফ্ৰেম হ'ব সেই চাৰ্জ ফ্ৰেমৰ ওপৰতে প্ৰতিটো শুনানি অনুষ্ঠিত হ'ব আৰু তেতিয়াই গম পোৱা যাব এওঁলোকৰ শাস্তি কেনেকুৱা হয়। কিন্তু তাৰ পূৰ্বে যিহেতু বিৰোধীয়ে বিশেষকৈ অখিল গগৈ আৰু আন একাংশ নেতাই দুখ খুচৰি আছে অভিযুক্তনামাৰ, তাক লৈ মুখ্যমন্ত্ৰী সৰব হৈ পৰিল আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে ছিংগাপুৰ আৰক্ষী অসমলৈ অহা নাই, অসম আৰক্ষীয়েহে ছিংগাপুৰলৈ গৈছিল আৰু অসম আৰক্ষীয়ে নিজেই কৰা তদন্ত স্বাভাৱিকতে ভাল হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। আৰু ইয়াত এই অভিযোগনামাৰ বিশদ তথ্য নজনাকৈ, এই অভিযোগনামাৰ ভিতৰত কি আছে সেয়া নজনাকৈ তেওঁলোকে বিৰোধী শিবিৰে বা একাংশ নেতাই যি টি কৈ থকাটো আচলতে তেওঁলোকৰ বাবেই যুক্তিসংগত হোৱা নাই। তেওঁলোকে আচলতে গোটেই ন্যায় প্ৰক্ৰিয়াকে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বা অভিযুক্তসকলৰ পক্ষতহে যেন কিছু পৰিমাণে সহায় কৰাৰ এক চেষ্টা কৰিছে, তেনেধৰণৰ কথা সতৰি কৰিছে। মুখ্যমন্ত্ৰীয়ে কি ক'লে আমি শুনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ সেই বক্তব্য এবাৰ শুনি লওক। বিৰোধীয়ে এটা প্ৰশ্ন উত্থাপন কৰি আছে যে জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দিয়া হৈছে অতি দুৰ্বল আৰু কাম নাই। এইটো কেনেকৈ জানিলে? জাজে ক'লে নেকি তেওঁলোকক দুৰ্বল বুলি? তেওঁলোকে ক'ৰ পৰা পঢ়িলে, ক'ৰ পৰা? ভিতৰত কয়ে লিখা আছে নে খয়ে লিখা আছে তেওঁলোকে দেখিলে ক'ৰ পৰা? আৰু জাজজনে তেওঁলোকক ক'লে নেকি দুৰ্বল বুলি? এইটো জাজেহে ক'ব, এইটো আপুনি মই কেনেকৈ ক'ম? তাৰমানে বিৰোধীৰ যে কোনো জ্ঞান গভীৰতা নাই, আপোনাৰ প্ৰশ্নটোৱে প্ৰমাণ কৰিছেনে নাই? গতিকে এই ধৰণৰ প্ৰশ্ন আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব? আদালতৰ যিটো কাম সেইটো বিৰোধীয়ে কেনেকৈ কৰিব?
জ্ঞান গভীৰতা কিমান তেওঁলোকৰ সেই কথাবোৰৰ পৰাই অনুমান কৰিব পাৰি বুলি মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰিছে স্বাভাৱিকতেই বহু কথা ওলাইছে অসমৰ একাংশ লোকে সামাজিক মাধ্যমতো কিছু কথা লিখি আছে আৰু তেওঁলোকেও সন্দেহ প্ৰকাশ কৰি আছে এতিয়া সন্দেহ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰিছে আমিও লক্ষ্য ৰাখিম কাৰণ অভিযোগনামা যিমানেই সবল হ'ব সিমানেই এই সমগ্ৰ গোচৰটোৰ তদন্ত প্ৰক্ৰিয়াও বা এই শুনানি প্ৰক্ৰিয়াও অধিক সবল ৰূপত হ'ব মানে অভিযোগনামা যদি সবল হয় অভিযুক্তসকল সাৰি যোৱাৰ আশা খুব কম থাকে অভিযুক্তসকলৰ বিৰুদ্ধে যি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু হৈছে সেই ৰুজু হোৱা গোচৰবোৰৰ ওপৰত এটা বিশেষ লক্ষ্য কৰিবলগীয়া বিষয় হ'ব যে অভিযুক্তনামাত যিবোৰ তথ্য আছে যিবোৰ সমল আছে সেইখিনি সমানুপাতিক হয় নে নহয় চাৰ্জ ফ্ৰেম কৰোঁতে ন্যায়াধীশে সেই বিষয়বোৰে চাব যে অভিযোগবোৰটো উত্থাপন হৈছে গোচৰবোৰটো তেওঁলোকৰ ওপৰত লগোৱা হৈছে কিন্তু সেইবোৰ কিমান শুদ্ধ বা কিমান সবল তথ্য তাৰ ওপৰত গোটেইখিনি কথা নিৰ্ভৰ কৰিব পৰৱৰ্তী সময়ত আৰু লগতে যিকেইজনৰ সাক্ষ্য SITয়ে গ্ৰহণ কৰিছিল 398 জন লোকৰ সাক্ষ্য সেই সাক্ষ্যখিনি আকৌ পুনৰ আদালতত লোৱা হ'ব তাৰে একাংশই অৱশ্যে আদালতত গৈ জবানবন্দী দিছিলগৈ কিন্তু পুনৰ যেতিয়া লোৱা হ'ব তেওঁলোকৰ সেই কথাবোৰ কিমান মিলে SITৰ সন্মুখত দিয়া ভাষ্য আৰু আদালতত দিয়া ভাষ্য কিমান মিলে সেইখিনিও অত্যন্ত লক্ষণীয় হ'ব কাৰণ আদালত এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে চলে আদালতত আবেগৰ কোনো স্থান নাই আদালতে কেৱল তথ্য প্ৰমাণ বিচাৰে যদি তথ্য প্ৰমাণবোৰ সবল ৰূপত থাকি যায় তেনেহলে অভিযুক্তসকলে কঠোৰ শাস্তি পোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাওক আমি পৰৱৰ্তী সময়ত অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট